সুবনঘাটৰ পৰা নিকাচি যোৱা পথ এইটো এটা মেইন পথ আৰু ইয়াত যোৱা বছৰ বানপানী আহি এই যোনখন পকী দলং আছিলে এই পকী দলংখন বেয়াকৈ ক্ষতিগ্ৰস্ত এটা অংশ বহি গৈছে। ফলত এতিয়া যেতিয়া পানী হয় এই বাৰিষা কালত পানীত আমি অহা যোৱা কৰাটো অসুবিধা হৈ পৰিছে। গতিকে মই এতিয়া অনুৰোধ জনাম চৰকাৰক বা আমাৰ মাননীয় বিধায়ক মনেশ্বৰ ব্ৰহ্মদেৱক যেন এই দলংখন অতি শীঘ্ৰে আমাৰ যাতায়াতৰ কাৰণে সুবিধা কৰি দিয়ে যায়। এইটো ৰাস্তাটো আমাৰ এই সুবনঘাটৰ পৰা আমাৰ এতিয়া মুছলপুৰ লগিন যোৱা ৰাস্তা নিকাচি মুছলপুৰ আৰু এতে যোৱা বছৰ যিহেতুকে বানপানী আহিছিল এটা এইটো বানপানী দি আহিমেচোন এইটো দলংখনটো এতিয়া দবি গৈছে। সেইকাৰণে বহুত অসুবিধা হৈ থাকে। এতিয়া আমাৰ কিবা এটা যেনে কলেজ যাব লগা হয়, স্কুল যাব লগা হয়, তেতিয়া আমি যাব নোৱাৰোঁ, ইয়াৰ পৰা পাৰ হ'ব নোৱাৰোঁ, বহুত অসুবিধা। এতিয়া গাঁৱৰ মানুহে অলপ ব্যৱস্থা কৰি দিছে, এইটো দলংটো অলপমান বনাইছে, কিন্তু পানী আহিলে আৰু এইটো ভাঙি যায়। ভাঙি যোৱাৰ পাছত আমি ঘূৰি যাব লাগে। একদম বাগান পাৰ হৈ ইমান ঘূৰি যাব লাগে। ইমান অসুবিধা হৈ আছে এতিয়া বৰ্তমান। এতিয়া আমি কলেজো যাব নোৱাৰোঁ, এতিয়া আমি কোচিঙো যাব নোৱাৰোঁ, যে এতিয়া আমি কম্পিউটাৰ ক্লাছ সেইটোতো যাব নোৱাৰোঁ। আমি এতিয়া বহুত অসুবিধা। এতিয়া কিবা এটা হ'লে বেমাৰ চেমাৰ 108 মাতিলে এইটোও নাহে ইভাগেদি। এইটোৱে অসুবিধা একদম। এইটো যে